এয়া বাতৰি পৰিছো ফাংফুং হাজৰিকাই। পাঞ্জাৱত 2জন সেনামাখী নিহত, অসমত 3জন সেনামাখী আহত। অসমৰ মুখ্যমন্ত্ৰী আজি নতুন দিল্লীলৈ ৰিক্সাৰে ৰাওনা কৰিব বুলি আজি বাতৰিত উল্লেখ কৰিছে। পাঞ্জাৱৰ সেনামাখীৰ মাজত গুলীয়াগুলী চলি আছে। গুলীয়াগুলী চলি আছে যদিও এতিয়াও গণ্ডগোল কমা নাই বুলিও বাতৰিত উল্লেখ কৰিছে। অলপতে শৰাইঘাট ব্ৰিজৰ তলত বেচা মাছৰ হেঁচা লাগি এখন পানী জাহাজ 3 টুকুৰা হৈ যায়। প্ৰশান্ত মহাসাগৰত 2টা দৰিকণা মাছ খাব নাপাৰ বিনিময়ত আজি ৰাতিপুৱা 9টা বজাত ব্ৰহ্মপুত্ৰ হোটেলত মৃত্যুবৰণ কৰে বুলিও বাতৰিত উল্লেখ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী লিংকি সিঙাৰ পৰা। যোৱাকালি দুপৰীয়া 12টা বজাত অসমৰ হাতীটো সাগৰটো ইপাৰ সিপাৰ হ'ব খোজাত মাউদৰ আণ্ডাৰপেণ্টটো খহি পৰাত হাতীটো লাজ পাই ডুবি যোৱাৰ ফলত সেনামাখী পাৰত হুলস্থুল হৈ পৰিছে। যদিও এই হাতীটো উদ্ধাৰ কৰিব পৰা নাই বুলিও এতিয়াও বাতৰিত কোৱা হৈছে। এতিয়া শুনক নিয়োগ বাতৰি। এই অঞ্চলৰ কাউন্সিলৰে জনাইছে যে এইখিনি ঠাইত কেইটামান মধুৰ পদ খালী হৈছে, তাৰ বাবেও আবেদন পত্ৰ বিচাৰিছে। মানুহজন শিক্ষাগত এনেধৰণৰ হ'ব লাগিব, আধা গিলাচ মদ খাই ৰাস্তাই ঘাটে পৰি থকা হ'ব লাগিব। দ্বিতীয়তে 1.5 গিলাচ মদ খাই ডেকা চেংৰাৰ লগত তৰ্ক কৰি মুখত ঘচা খাই ক'লা ক'লা দাগ থকা হ'ব লাগিব। তৃতীয়তে 3 গিলাচ মদ খাই ঘৰত তিৰি-চলিৰ লগত অশান্তিৰ সৃষ্টি কৰি থকাও বিধৰ হ'ব লাগিব। যোগাযোগৰ ঠিকনা আদাবাৰী বাছষ্টেণ্ড নাইটো পল্টন বজাৰত দিলেও হ'ব। গুৱাহাটীত কেইটামান পকেটমাৰৰ ওপৰত পকেটমাৰ খালী হৈছে, তাৰ বাবেও আবেদন পত্ৰ বিচাৰিছে। মানুহজন শিক্ষাগত এনেধৰণৰ হ'ব লাগিব, পকেট মাৰি ধৰা পৰি ৰাইজৰ কোবত পিঠিৰ চাল যোৱা হ'ব লাগিব। হিন্দী শুনাত 1 নম্বৰ হ'ব লাগিব। কোনোবাই মাইকী মানুহ কামাখ্যা মন্দিৰৰ পঠা ছাগাল নিয়া দেখা পালে তাৰ হাতৰ পৰাও কাঢ়ি নিয়া ক্ষমতা হ'ব লাগিব। যোগাযোগৰ ঠিকনা গড়েশ্বৰ বাছ ষ্টেণ্ড নাইটো খ্ৰীষ্টান বস্তিত দিলেও হ'ব। এতিয়া শুনক নিৰদেশ সম্পৰ্কীয় বাতৰি। যোৱাকালি দুপৰীয়া 12টা বজাত গড়েশ্বৰ কলেজৰ পিছচাইডৰ পৰা এজনী ছোৱালী নিৰুদ্দেশ হৈছে। ছোৱালীজনী ওখই চাপৰকে চুটিকে হালিয়া মেখেলা পিন্ধাকে, বুকুখন উঠা, চুলিকেইডাল গোঠা, গলত গলমুনি, হাতত হাত ঘড়ী, পিন্ধনত শাৰী, কপালত ফট। এইজন ছোৱালী কোনোলোকে সন্ধান পালে নিশ্চয় এই ঠিকনা নাইটো অচল পুলিচ থানাত জনাই যেন। ঠিকনা পোষ্ট অফিচ জমৰদুৱাৰ, থানা জমৰঘৰ, ডাকঘৰ পাতালপুৰ, নামটো নাহিজান্তা, ওখ 10 ফুট 10 ইঞ্চি, মাতৃভাষা অসমীয়া। আমাৰ আজিৰ বাতৰি ইমানে। গেজেং থেং।